গাইজ আহাৰ মই এতিয়া আহাৰ মাহ চলি আছে গাইজ এই আহাৰ মাহত আমি আগতে ৰুই আছিলোঁ গাইজ এইখন পথাৰত চাওকচোন এতিয়া এই গৰমত কেনেকৈ ৰুব চাওক এই পানীয়েই নাই তো আপাৰ আচামৰ পিনে দেখা পাই আছোঁ যে তাত বানপানীয়ে খেতি পথাৰ নষ্ট কৰিছে কিন্তু আমাৰ নামনি অসমত কিছু ঠাইত আছে কিছুমান ঠাইত আছে কিন্তু আমাৰ অলপকৈ এইবাৰ পানী কঠিয়াবোৰ এনেকুৱাই হৈছে কঠিয়াবোৰ চাওকচোন লাহে লাহে ওখ হৈ আহিছে ইমান ৰ'দ আৰু ইমান গৰম আৰু গৰুবোৰ চাওকচোন ইয়াতে কেনেকৈ ৰাস্তাত বান্ধি থোৱা আছে ঘাঁহ খোৱা নাই একত্ৰিছ বা 2030-ৰ সময়খিনিত বা 2035-ৰ সময়খিনিত কেনেকুৱা গৰম হ'ব লাগিব মানুহ থাকিব দিবনে গাইজ আৰু ইউৰোপ মহাদেশত দেখিছোঁ যে তাতো মানে গৰমত টায়াৰবোৰ গাইজ গলি গৈছে মানুহ থাকিব পৰা নাই মানুহে চুইমিং পুলত সাঁতুৰি আছে আমাৰ অসমতো এনেকুৱা পৰিস্থিতি হ'ব গৈ আছে নেকি গাইজ যে আজি 35 ডিগ্ৰী চেলচিয়াছ ৰ'দ মানুহ থাকিব পৰা নাই এই গছৰ তলেই হৈছে আমাৰ প্ৰাণ গাইজ আমি আকৌ গছবোৰ কাটি কিনে কি ব্ৰিজ বনাই আছোঁ হয়নে গছবোৰ কটাৰ ফলতো ইমান গোলকীয় উষ্ণতা বৃদ্ধি পাইছে হয়নে নহয় গাইজ সেইকাৰণে যিমান পাৰে আপোনালোকে গছ নাকাটিব আমাৰ এইকেইডাল গছ ইমান ধুনীয়াকৈ ছায়াৰ গছ আমি গাঁৱলীয়া পৰিৱেশ যিহেতুকে থাকোঁ ইমান গৰমত গেঞ্জি পিন্ধিছোঁ গাইজ কি কৰিব আৰু উপায় নাই এই গছেই হৈছে আমাৰ এতিয়া প্ৰাণ মানুহৰ যদি গছ নাথাকিলে হয় এইকেইডাল আমি কেনেকৈ থাকিলোঁ হয় চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু